নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ চেনেল ভিজন আছাম। আজিৰ টপিকটো হৈছে ফাদাৰ অফ ডিফাৰেণ্ট ফিল্ডছ। বিভিন্ন ক্ষেত্ৰসমূহৰ জনক বা পিতৃৰ বিষয়ক আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিবা। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইকনমিক্স? অৰ্থনীতিৰ জনক হিচাপে কাক জনা যায়? একেবাৰে সহজ কুৱেশ্যন, নিশ্চয় সকলোৰে জনা আছে। এডাম স্মিথ হৈছে অৰ্থনীতিৰ জনক। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা? ভাৰতীয় চিনেমাৰ জনক হিচাপে কাক জনা যায়? উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, দাদা চাহেব ফাল্কে এৱাৰ্ড প্ৰদান কৰা হয় চিনেমা জগতৰ লাইফ টাইম এচিভমেণ্টৰ কাৰণে। ইট ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন 1969। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম? ভাৰতীয় মহাকাশ প্ৰগ্ৰেমৰ জনক হিচাপে কাক জনা যায়? বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই হৈছে ভাৰতীয় মহাকাশ প্ৰগ্ৰেমৰ জনক। তাৰ লগতে মনত ৰাখিব, বিক্ৰম সাৰাভাই আছিল ইছৰোৰ ফাউণ্ডাৰ। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ জনক হিচাপে কাক জনা যায়? ডক্টৰ বি.আৰ. আম্বেদকৰ। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ সংস্কৃত লিটাৰেচাৰ? সংস্কৃত ব্যাকৰণৰ পিতৃ হিচাপে কাক জনা যায়? পাণিনি। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যন ইন ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপিতা হিচাপে কাক জনা যায়? এম.কে. গান্ধী। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? জিঅ'মেট্ৰিৰ জনক হিচাপে কাক জনা যায়? ইউক্লিড। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মেথমেটিক্স? গণিতৰ জনক হিচাপে কাক জনা যায়? যদি ৱৰ্ল্ডৰ বিষয়ে সোধে তেনেহ'লে আৰ্চিমেডিছ হ'ব গণিতৰ জনক। আন এটা প্ৰশ্ন, যদি ইণ্ডিয়াৰ বিষয়ে সোধে তেনেহ'লে আমাৰ আনচাৰটো হ'ব আৰ্যভট্ট। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জেনেটিক ইঞ্জিনিয়াৰিং? জেনেটিক ইঞ্জিনিয়াৰিঙৰ জনক হিচাপে কাক জনা যায়? পাৰ্লবাৰ্গ। পাৰ্লবাৰ্গ জেনেটিক ইঞ্জিনিয়াৰিঙৰ জনক হিচাপে জনা যায়। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জনক হিচাপে কাক জনা যায়? জন মেকাৰ্থি। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ? কম্পিউটাৰৰ জনক হিচাপে কাক জনা যায়? চাৰ্লছ বেবেজ। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ? মডাৰ্ণ কম্পিউটাৰৰ জনক বুলি কাক জনা যায়? এলেন টৰিং। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ চাইক'লজি? মনোবিজ্ঞানৰ জনক হিচাপে কাক জনা যায়? উইলহেম উণ্ড হৈছে মনোবিজ্ঞানৰ জনক। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মাইক্ৰ'বায়'লজি? মাইক্ৰ'বায়'লজিৰ জনক হিচাপে কাক জনা যায়? এণ্টনিঅ' ভেন লিউৱেনহক হৈছে ৱৰ্ল্ডৰ জনক আৰু জে.বি. ভট হৈছে ইণ্ডিয়াৰ মাইক্ৰ'বায়'লজিৰ জনক। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ভেকচিনেশ্যন? টিকাকৰণৰ জনক বুলি কাক জনা যায়? এডৱাৰ্ড জেন্নাৰ। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ব্লাড গ্ৰুপছ? তেজৰ গ্ৰুপৰ জনক হিচাপে কাক জনা যায়? কাৰ্ল লেণ্ডষ্টেইনাৰ। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেলৱে? ভাৰতীয় ৰেলৱেৰ জনক বুলি কাক জনা যায়? লৰ্ড ডালহৌচি। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ হিউমেনিজম? মানৱতাৰ জনক হিচাপে কাক জনা যায়? ফ্ৰেন্সেস্ক' পেট্ৰাৰ্কা হৈছে মানৱতাৰ জনক। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ব্লু ৰিভলিউশ্যন? ভাৰতৰ নীল বিপ্লৱৰ জনক হিচাপে কাক জনা যায়? হীৰালাল চৌধুৰী হৈছে ভাৰতৰ নীল বিপ্লৱৰ জনক। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন? ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায়? এম.এছ. স্বামীনাথন। আন এটা ৱৰ্ল্ডৰ গ্ৰীণ ৰিভলিউশ্যন পিতৃ বুলি সুধিলে হ'ব নৰ্মন বৰলগ। তাৰ পিছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন? শ্বেত বিপ্লৱৰ জনক হিচাপে কাক জনা যায়? ভাৰ্গিছ কুৰিন। ভাৰ্গিছ কুৰিন হৈছে শ্বেত বিপ্লৱৰ জনক। আৰু এটা কুৱেশ্যন, হোৱাইট ৰিভলিউশ্যন কিহৰ লগতে জড়িত? হোৱাইট ৰিভলিউশ্যন হৈছে মিল্ক প্ৰডাকশ্যনৰ লগতে জড়িত। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্টাৰনেট? ইণ্টাৰনেটৰ জনক হিচাপে কাক জনা যায়? ভিন্ট কাৰ্ভ।
হু ইজ নউন এজ দ্য ফাদাৰ অফ মিছাইল প্ৰগ্ৰাম? মিছাইল কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায়? ডক্টৰ APJ আব্দুল কালাম। হু ইজ নউন এজ দ্য ফাদাৰ অফ বায়'লজি? জীৱ বিজ্ঞানৰ জনক হিচাপে কাক জনা যায়? এৰিষ্টটল। এৰিষ্টটল হৈছে জীৱ বিজ্ঞানৰ জনক। হু ইজ নউন এজ দ্য ফাদাৰ অফ চাৰ্জাৰী? অস্ত্ৰোপচাৰৰ জনক হিচাপে কাক জনা যায়? চেইজ সুশ্ৰুতা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।